বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। নমস্কাৰ, আপোনালোকক মোৰ ক্ষুদ্ৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়েছেন। গোটেই বিদেশী ৰাষ্ট্ৰবোৰৰ পৰা পইচা ধাৰ লৈ লৈ দেশ চলাই থকা চৰকাৰে আকৌ আমাক কয় মুখ্যমন্ত্ৰী এটা ডাঙৰ ঘোষণাই গোটেই অসমৰ ডেকা সমাজক জোকাৰি থৈ গ'ল। এতিয়াৰে পৰা বানগান্ত ৰাইজৰ বাবে কোনেও হাতত বক্স লৈ দান পাত্ৰ লৈ কোনো ধৰণৰ কালেকশ্যন কৰিব নোৱাৰিব। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়া মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছে, এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰতো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম আনে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। মই ভাবোঁ মই কোৱাৰ পিছত কোনেও নকৰে আৰু এইবিলাক ব্যৱস্থাৰ কথা তেতিয়া ওলাই যেতিয়া মুখ্যমন্ত্ৰীজনক ৰাইজে ভাল নাপায়। আজি মই যেতিয়া কৈ দিলোঁ আধা ঘণ্টাতে চব বন্ধ হৈ যাব। ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে, কাৰণ ৰাইজেতো সমৰ্থন কৰা মুখ্যমন্ত্ৰী এজন আছোঁ, গতিকে ব্যৱস্থা কিয় ল'ব লাগে। মই আপোনালোকক নহ'লেতো মই টিভিত কথাই নকওঁ, এইটো কথা ক'বৰ কাৰণে ৰখিলোঁ। মই ক'লোঁ আপোনালোকে উলিয়াই দিব, আজিৰ পৰা নিজে নিজে বন্ধ হৈ যাব, ৰাইজে মোৰ কথা নিজে শুনিব। চাওক, মই এটা কথা কওঁ যে মইতো দিল্লীৰ পৰাই টকা সুধিব দিগদাৰি পাওঁ, লণ্ডনৰ পৰাতো বেলেগ কথা। মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ। মইতো কাৰো ওচৰতে জুবিন গাৰ্গৰ এটা আদৰ্শ এতিয়াৰ পৰা নচলিব। মোৰ কথা হ'ল মই চৰকাৰক নিদিওঁ, চৰকাৰহে পইচা দিয়ে, চৰকাৰক পইচা দিয়ে নেকি? উল্টা কথাটো নহয় জানো? এই জীৱন আনৰ বাবে মাথো নিজক বিলাই দিয়া বিনিময়। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে শিল্পী নীলোৎপল বৰাই কি ক'লে? মুখ্যমন্ত্ৰীক থৰকা কৰি দিলে। আপোনালোকে ভিডিঅ'টো চাওক। উফ ৰাম, কিমান আৰু এনেকুৱা ভিত্তিহীন কথাবিলাক কৈ কৈ আমাৰ মূৰটো বেয়া কৰে। গোটেই বিদেশী ৰাষ্ট্ৰবোৰৰ পৰা পইচা ধাৰ লৈ লৈ দেশ চলাই থকা চৰকাৰে আকৌ আমাক কয় যে বানপানীৰ সময়ত আমি বাকচটো লৈ পেলাই সাহায্য উঠোৱাটো আমাৰ ভুলেই হ'ল। আৰু আপোনালোকে কাম ইমান দেৰিকৈ আৰম্ভ কৰিছে, ৰাইজ নথকা হলেতো 1500, 2000, 3000 মানুহ শিৱসাগৰ যোৰহাটত মৰিব লগা হলহেঁতেন। তাৰমানে কি মানুহবিলাকক মৰিবলৈ এৰি দিব লাগিছিল নেকি? আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিলে যে মই কৰিব নোৱাৰা কামটো আজি ৰাইজে কৰি দিলে। সেইখিনিতো আপোনাৰে মানুহ, গোটেই অসমখনৰ মানুহখিনি আপোনাৰে জনসাধাৰণ নহয় জানো? যদি পইচা উঠাবই নালাগে তেতিয়াহ'লে আপুনি বানপানী হোৱাৰ লগে লগে ক'ব লাগিছিল যে সকলো দায়িত্ব মই লৈছোঁ, ৰাইজ আপোনালোকে নিজৰ পকেটৰ পইচা দিব নালাগে, মই আছোঁ আপোনালোকৰ লগত, সকলো গোটেই মানুহক মই ৰেস্কিউ কৰিম, সকলোকে খাদ্য মই দিম আৰু যিমান কৰিব লাগে চব দায়িত্ব মই ল'ম। ৰাইজৰ বাবে সকলো কৰাৰ পিছত বহুত দেৰিকে 2 সপ্তাহ পিছত আহি আপোনাৰ এই কথা আমি আৰু নুশুনো দেই। আৰু আপুনি যেনেকৈ কৈছে সহায়টো তেনেকুৱা বস্তু নহয়। কেতিয়াবা নিগনিয়েও সিংহক সহায় কৰি সিংহৰ জীৱন বচোৱাৰ সাধু আমি সৰুতে পঢ়ি আহিছো। গোটেই অসমবাসী ৰাইজৰ ভালৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী 10 টকা হলেও দিছে, আৰু সেই যিয়ে 10 টকা, 20 টকা, 100 টকা, 200 টকা দিছে তেওঁলোকে সেই বাকচটোতে 100 টকা, 200 টকা বা 10 টকা দিছে। আৰু সেই মাধ্যমটো যদি নাথাকিলে হয় তেতিয়াহ'লে সেই মানুহজনে 20 টকা দিবলৈ কেনেকৈ শিৱসাগৰলৈ গ'লহেঁতেন? কোনোবাই যদি 2-এজনে বদমাচি কৰিছেও সেয়াও দেখোন আপোনালোকৰ মানুহে ওলালে। আপোনালোকে যে ডাঙৰ ডাঙৰ পোষ্টাৰ লগাইছিলে বানমুক্ত অসম,
তাৰ ঠাইত যদি দম আছে আপোনালোকে ঋণমুক্ত অসম বুলি পোষ্টাৰ লগাওক। বানপানীত মানুহে মানুহৰ বাবে কাম কৰা প্ৰতিজন মানুহক আপুনি ধন্যবাদ দিয়াৰ পৰিৱৰ্তে তাচ্ছল্য আৰু উপলুঙাহে কৰিলে। ইয়াৰ উত্তৰ কিন্তু সময় দিব। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব নাপাহৰিব। ধন্যবাদ।